মাংসৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষীয়ে বৃহৎ অভিযান চলাইছিল নিষিদ্ধ মাংসৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে জিঞ্জিয়া আৰক্ষীৰ বৃহৎ সাফল্য বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংসসহ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অৱশ্যে জনাইছো বহুত বিগ ব্ৰেকিং বহুত জনাইছো জিঞ্জিয়া আৰক্ষীৰ বৃহৎ সাফল্য বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিছে নিষিদ্ধ মাংস বেহাৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আৰক্ষীয়ে চলাইছে অভিযান জিঞ্জিয়া আৰক্ষীয়ে চলাইছিল অভিযান 30 কেজি মাংসসহ গ্ৰেপ্তাৰ কৰিছে জয়নাল আবেদিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে 30 কেজি নিষিদ্ধ মাংস জব্দ কৰিছে দীৰ্ঘদিনৰ পৰা জয়নালে চলাই আহিছিল নিষিদ্ধ মাংসৰ ৰমৰমীয়া বেহা আৰক্ষী অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জিঞ্জিয়া আৰক্ষী থানাৰ বিষয়া তিলোচন দাসৰ নেতৃত্বত চলিছিল অভিযান আৰু নিষিদ্ধ মাংসৰ বেহা চলোৱা ধৰা পৰিলে যাব লাগিব ৰঙা ঘৰত বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিছে বাকমাৰীৰ চিলামাৰী পথাৰত চলাইছিল বেহা দীৰ্ঘদিনৰ পৰা জয়নালে বৃহৎ পৰিমাণৰ মাংসৰে অবৈধ বেহা চলাইছিল দীৰ্ঘদিন ধৰি অবৈধভাৱে বিক্ৰী কৰিছিল নিষিদ্ধ মাংস দীৰ্ঘদিন ধৰি অঞ্চলটোত বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস তেওঁ বিক্ৰী কৰি আহিছিল জিঞ্জিয়া আৰক্ষী থানাৰ বিষয়া তিলোচন দাসৰ নেতৃত্বত অভিযান চলিছিল আৰু সেই অভিযানত বৃহৎ পৰিমাণৰ 30 কেজি নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে আমি দৃশ্যাংশৰে কৈ আছো বাকমাৰী চিলামাৰী পথাৰত চলাইছিল বেহা নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ অভিযান কঠোৰ হৈ পৰিছে নিষিদ্ধ মাংসৰ মুকলি বেহাৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে অসম আৰক্ষী কঠোৰ হৈ পৰিছে আৰু সমান্তৰালভাৱে জিঞ্জিয়া আৰক্ষী থানাৰ অভিযান চলাইছিল আৰু তিলোচন দাসৰ নেতৃত্বত অভিযান চলিছিল দীৰ্ঘদিনৰ পৰা জয়নালে ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল মুকলি ব্যৱসায় চলাইছিল নিষিদ্ধ মাংসৰ আৰু নিষিদ্ধ মাংসৰ বেহা চলোৱাত জয়নালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বাকমাৰীৰ চিলামাৰী পথাৰত চলাইছিল বেহা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৃহৎ পৰিমাণৰ প্ৰায় 30 কেজি নিষিদ্ধ মাংসসহ গ্ৰেপ্তাৰ কৰিছে জয়নাল আবেদিনক নিষিদ্ধ মাংসৰ বেহাৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আৰক্ষীয়ে চলাইছে অভিযান 30 কেজি নিষিদ্ধ মাংসসহ গ্ৰেপ্তাৰ কৰিছে জয়নাল আবেদিনক দীৰ্ঘদিনৰ পৰা জয়নালে চলাই আহিছিল ৰমৰমীয়া বেহা জিঞ্জিয়া আৰক্ষী থানাৰ বিষয়া তিলোচন দাসৰ নেতৃত্বত অভিযান চলিছিল তিলোচন দাসৰ নেতৃত্বত আৰক্ষীৰ দল অভিযান চলাইছিল আৰু নিষিদ্ধ মাংসৰ বেহা চলোৱা এইগৰাকী গ্ৰেপ্তাৰ কৰিছে জয়নাল আবেদিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আমি দৃশ্যাংশ দেখুৱাই আছো বাকমাৰীৰ চিলামাৰী পথাৰত চলাইছিল মুকলি বেহা আৰু অবৈধভাৱে বিক্ৰী কৰিছিল এই নিষিদ্ধ মাংস দীৰ্ঘদিনৰ পৰা জয়নাল নামৰ এজন লোকে জয়নাল আবেদিনে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত নিষিদ্ধ মাংসৰ ব্যৱসায় কৰি আহিছিল আৰক্ষীৰ চকুত ধুলি দি নিষিদ্ধ মাংসৰ বেহা চলাই আহিছিল আৰু মুকলি বেহা চলাইছিল নিষিদ্ধ মাংসৰ আৰক্ষী অভিযান গোপন সূত্ৰৰ ভিত্তিত তথ্য লাভ কৰিছিল তাৰ পিছত আৰক্ষী অভিযান চলাইছিল আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিছে 30 কেজি নিষিদ্ধ মাংসসহ জয়নাল আবেদিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নিষিদ্ধ মাংস ব্যৱসায় কৰিলে পৰিব ধৰা আৰু বিপদত পৰিব আৰক্ষীয়ে কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে নিষিদ্ধ মাংসৰ যদি মুকলি বেহা চলায় তেনেহ'লে কিন্তু বিপদত পৰিব আপুনি আৰক্ষীয়ে কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন প্ৰান্তত কঠোৰ হৈ পৰিছে অসম আৰক্ষী আৰু পুনৰ আৰক্ষীয়ে চলাইছে অভিযান নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জয়নাল আবেদিনক 30 কেজি মাংসসহ গ্ৰেপ্তাৰ কৰিছে জয়নাল আবেদিনক জনাইছো দীৰ্ঘদিনৰ পৰা জয়নালে চলাই আহিছিল ৰমৰমীয়া ব্যৱসায় জিঞ্জিয়া আৰক্ষী থানাৰ বিষয়া তিলোচন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল অভিযান আৰু অভিযানত বৃহৎ পৰিমাণৰ 30 কেজি নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে নিষিদ্ধ মাংসৰ বেহাৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আৰক্ষীয়ে চলাইছে অভিযান 30 কেজি মাংসসহ গ্ৰেপ্তাৰ কৰিছে জয়নাল আবেদিনক জয়নাল আবেদিন এইগৰাকী লোকে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত নিষিদ্ধ মাংসৰ মুকলি বেহা চলাইছিল আৰক্ষীৰ চকুত ধুলি দি ব্যৱসায় চলাই গৈছিল নিষিদ্ধ মাংসৰ আৰক্ষী গোপন তথ্যৰ ভিত্তিত গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰিছিল তাৰ পিছত আৰক্ষী অভিযান চলাইছিল তিলোচন দাসৰ নেতৃত্বত আৰক্ষী বিষয়া তিলোচন দাসৰ নেতৃত্বত এটা সজাতি দলে চলাইছিল অভিযান আৰু তাৰ পিছতে গ্ৰেপ্তাৰ হৈছে জয়নাল আবেদিনক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব নিষিদ্ধ মাংসৰ বেহাৰ বিৰুদ্ধে ৰাজ্যত আৰক্ষীয়ে চলাইছে অভিযান নিষিদ্ধ মাংসৰ বেপাৰ কৰিলে কিন্তু আপুনি পৰিব বিপদত ৰঙা ঘৰৰ আলহী হ'ব লাগিব কঠোৰ হৈ পৰিছে আৰক্ষীয়ে আৰু এবাৰ দেখিবলৈ পোৱা গৈছে জিঞ্জিয়া আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিছে জয়নাল আবেদিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আমি দৃশ্যাংশ দেখুৱাই আছো 30 কেজি মাংসসহ গ্ৰেপ্তাৰ কৰিছে জয়নাল আবেদিনক জিঞ্জিয়া আৰক্ষী থানাৰ বিষয়া তিলোচন দাসৰ নেতৃত্বত চলিছিল অভিযান নিষিদ্ধ মাংসৰ বেহা চলোৱা এগৰাকী জয়নাল আবেদিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে
অবৈধভাৱে বিক্ৰী কৰিছিল নিষিদ্ধ মাংস দীৰ্ঘদিনৰ পৰা অঞ্চলটো জিঞ্জিয়া অঞ্চলটোত নিষিদ্ধ মাংসৰ বেপাৰ কৰি আহিছিল আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিনৰ পৰা এই কাম কৰি আহিছিল জয়নাল আবেদিনে আৰু গোপন সূত্ৰৰ ভিত্তিত তথ্য লাভ কৰিছিল আৰক্ষীয়ে তাৰ পিছতে আৰক্ষীৰ ফালৰ পৰা অভিযান চলোৱা হৈছিল আৰক্ষীৰ অভিযানত জালত পৰিছে এগৰাকী নিষিদ্ধ মাংসৰ বেপাৰ চলোৱা বেপাৰী এগৰাকী জয়নাল আবেদিন 30 কেজি নিষিদ্ধ মাংসসহ বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংসসহ জয়নাল আবেদিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ মাংস জব্দ কৰিছে আৰক্ষীৰ ফালৰ পৰা জিঞ্জিয়া আৰক্ষী থানাৰ বৃহৎ সাফল্য বুলি ক'ব লাগিব বিষয়া ত্ৰিশোম দাসৰ নেতৃত্বত অভিযান চলিছিল আৰু বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংসসহ এগৰাকী জয়নাল আবেদিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বাঘপাৰীৰ চিলামাৰী পথাৰত চলাইছিল বেহা অবৈধভাৱে বিক্ৰী কৰিছিল নিষিদ্ধ মাংস যেটো নিষিদ্ধ কৰা হৈছে এবিধ মাংস বিক্ৰী কৰিব নোৱাৰিব কঠোৰ হৈ পৰিছে চৰকাৰ আৰু চৰকাৰৰ আদেশ অমান্য কৰি নিষিদ্ধ মাংসৰ বেপাৰ চলোৱা এইসকল লোকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে জিঞ্জিয়া আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে এগৰাকী জয়নাল আবেদিনক গ্ৰেপ্তাৰ কৰিছে প্ৰায় 30 কেজি মাংসসহ গ্ৰেপ্তাৰ কৰিছে জয়নাল আবেদিনক নিষিদ্ধ মাংসৰ বেহাৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আৰক্ষীৰ অভিযান ৰাজ্যৰ আৰক্ষী কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিষিদ্ধ মাংসৰ বেপাৰ চলোৱা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে এবাৰ জিঞ্জিয়াত বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিছে আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা জয়নাল আবেদিন নামৰ এগৰাকী লোকে আৰক্ষীৰ চকুত ধূলি দি ব্যৱসায় চলাই আহিছিল আৰু আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত তথ্য লাভ কৰিছিল আৰু তাৰ পিছত আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এগৰাকী জয়নাল আবেদিন নামৰ লোকক আৰু জয়নাল আবেদিনক বৃহৎ পৰিমাণৰ মাংসসহ গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে লৈ গৈছে তাৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব ৰঙা ঘৰৰ আলহী হ'ব লাগিব জয়নাল আবেদিন দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধূলি দি নিষিদ্ধ মাংসৰ বেপাৰ চলাইছিল জয়নাল আবেদিনে আৰু আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছত অভিযান চলাইছিল গোপন তথ্য লাভ কৰিছিল আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল তাৰ পিছত আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গ্ৰেপ্তাৰ কৰাৰ দৃশ্যাংশ আমি দেখুৱাইছো এগৰাকী জয়নাল আবেদিন জিঞ্জিয়াৰ যে বৃহৎ অঞ্চল জিঞ্জিয়াৰ বৃহৎ অঞ্চলত নিষিদ্ধ মাংসৰ ব্যৱসায় চলাই আহিছিল আৰক্ষীৰ চকুত ধূলি দি লুকাই চুৰকৈ চলাইছিল ব্যৱসায় 30 কেজি মাংসসহ গ্ৰেপ্তাৰ কৰিছে জয়নাল আবেদিনক জয়নাল আবেদিনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব গোচৰ ৰুজু কৰি তেওঁক কাৰাগাৰলৈ পঠিওৱা হ'ব ৰঙা ঘৰৰ আলহী হ'ব লাগিব জয়নাল আবেদিন আপুনি নিষিদ্ধ মাংসৰ বেপাৰ চলোৱা লোকৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে অসম চৰকাৰৰ দ্বাৰা এই মাংস বিক্ৰী কৰা নিষেধ কৰা হৈছে আৰু ইয়াৰ পিছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষী অভিযান চলাইছে জিঞ্জিয়া আৰক্ষীৰ বৃহৎ সাফল্য জিঞ্জিয়া বৃহত্তৰ অঞ্চলত দীৰ্ঘদিনৰ পৰা বেপাৰ চলাই হৈ এগৰাকী জয়নাল আবেদিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা অবৈধভাৱে বিক্ৰী কৰিছিল নিষিদ্ধ মাংস জিঞ্জিয়া আৰক্ষী থানাৰ বিষয়া ত্ৰিশোম দাসৰ নেতৃত্বত এটা সজাতি দল আৰক্ষীৰ সজাতি দলে অভিযান চলাইছে আৰু অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে 30 কেজি মাংসসহ গ্ৰেপ্তাৰ কৰিছে জয়নাল আবেদিনক নিষিদ্ধ মাংসৰ বেহাৰ বিৰুদ্ধে ৰাজ্যত আৰক্ষীৰ অভিযান ৰাজ্যৰ আৰক্ষী কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষী কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে য'তেই নিষিদ্ধ মাংস বিক্ৰী কৰা বুলি গম পায় ততে আৰক্ষীয়ে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব গ্ৰেপ্তাৰ কৰি জেল পৰ্যন্ত হ'ব পাৰে আৰু সেইবাবে নিষিদ্ধ মাংস ব্যৱহাৰকাৰী সাৱধান নিষিদ্ধ মাংসসহ 30 কেজি নিষিদ্ধ মাংসসহ গ্ৰেপ্তাৰ কৰিছে জয়নাল আবেদিনক জিঞ্জিয়া আৰক্ষীৰ বৃহৎ সাফল্য এই মুহূৰ্তত নিষিদ্ধ মাংসৰ ৰমৰমীয়া বেহা চলোৱা জয়নাল আবেদিনক গ্ৰেপ্তাৰ কৰা হৈছে দীৰ্ঘদিনৰ পৰা বেপাৰ চলাই আহিছিল ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল নিষিদ্ধ মাংসৰ আৰু শেষত আৰক্ষীৰ জালত পৰিছে এগৰাকী নিষিদ্ধ মাংসৰ বেপাৰী জয়নাল আবেদিনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে